সন্থাই এখন সাংস্কৃতিক সংগ্ৰামৰ সৈতে জড়িত হৈ আছো আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই সাংস্কৃতিক সংগ্ৰামৰ আধাৰত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আমি বিহু নাচ কৰ্মশালা, ঢোল বাদন কৰ্মশালা, বিহুৰ আখৰা এনেকুৱা ধৰণৰ প্ৰস্তুতি পৰ্বসমূহ আমি চলাওঁ আৰু তাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তত গৰু বিহুৰ দিনটোৰে পৰা আৰম্ভ কৰি মুকলি বিহুৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই মুকলি বিহুৰ কাৰ্যসূচীৰ লক্ষ্য এটাই যে বিহুৰ যিডাল মূল শিপা, গছতলৰ বিহু স্বৰ্গদেউৰ বাটচৰা অতিক্ৰম কৰি বিৱৰ্তনৰ মাজেৰে আহি এতিয়া মঞ্চত উপনীত হৈছে। এই বিহুৰ যিটো প্ৰকৃত ধাৰা, যিটো পুৰাতন ঐতিহ্য, সেই ঐতিহ্যৰ সৈতে নতুন পুৰুষ চিনাকি হ'ব লাগিব আৰু নতুন পুৰুষক এই প্ৰক্ৰিয়াটোৰ সৈতে চিনাকি কৰি দিয়াৰ লক্ষ্যৰে মুকলি বিহুসমূহ আমি অনুষ্ঠিত কৰিছোঁ। আজি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহু অনুষ্ঠিত হৈছে, ইয়াত অংশগ্ৰহণ কৰিছোঁ। যদিও এই বহাগ কিছু পৃথক, এই বহাগত প্ৰথমটি বহাগ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে ৰাইজৰ উৎসাহ উদ্দীপনা আগতকৈ যথেষ্ট কম। তথাপিও আমি সকলো আহিছোঁ, বহাগ আমি উদযাপন কৰিব লাগিবই। বহাগে লৈ অহা অসমীয়া নতুন বছৰ, এই বছৰটো সকলোৰে বাবে ভাল হ'ব লাগিব। অসমীয়া জাতিটোৱে সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকৰ সৈতে গঠিত। এই জাতিটোৱে যাতে শক্তিশালী ৰূপত নিজৰ বিজয় নিচান অনাদি অনন্ত কালৰ বাবে বিশ্বৰ বুকুত উৰুৱাই ৰাখিব পাৰে, সেই পৰিকল্পনাবোৰ আমাক লাগিব। এৰি অহা দিনবিলাকত আমি কথা বতৰা বহু আলোচনা কৰিলোঁ, আমাৰ ভাষণ প্ৰক্ৰিয়া বিভিন্ন সময়ত চলি গ'ল। এতিয়া কাম কৰাৰ সময়, প্ৰেক্টিকেলি আমি ফিল্ডত থাকি কি কাম কৰিলে জাতিটোক কৰ্মমুখী কৰি তুলিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰিব পাৰোঁ, নিবনুৱাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰোঁ, সেই কথাবোৰ পাতিব লাগিব। তাৰ লগে লগে ভাষাটো সুৰক্ষিত হৈ থাকিব লাগিব। মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ কিয় বন্ধ হৈছে, বিষয়টো চোৱা চিতা কৰিব লাগিব। এই গোটেই বিষয়বোৰৰ সৈতে সম্পৃক্ত হৈ জাতিটোৱে আহিব লগা দিনৰ ৰূপৰেখা অংকন কৰিব লাগিব আৰু সেই ৰূপৰেখাৰে সৈতে জাতিটো শক্তিশালীভাৱে আগুৱাব লাগিব। এই সংকল্প এই বহাগত সকলোকে ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এটা সময়ত বিদেশী আমাক চেপিলে, এতিয়া বহিৰাগত অগ্ৰাসনে আমাক চেপিছে। অন্তৰ্দেশীয় প্ৰব্ৰজনকাৰীসকলকো আমি সকীয়াই দিব খোজোঁ। ইয়াত থাকি অসমৰ বায়ু, মাটি, পানী সেৱন কৰি যিসকলে উপাৰ্জন কৰিছে, তেওঁলোকে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। নহ'লে আহিব লগা দিনত তেওঁলোকক প্ৰয়োজন সাপেক্ষে ইয়াৰ পৰা বিতৰণ কৰিবৰ কাৰণেও ছাত্ৰ সন্থাই প্ৰয়াস কৰিব লাগিব ৰাইজৰ অভিভাৱকত্বৰে। আৰু আমাৰ যিসমূহ সাংস্কৃতিক উপাদান আছে, এই উপাদানসমূহক যাতে কোনেও কেতিয়াও বেয়া চকুৰে নাচাই, বিকৃত নকৰে, তাৰ বাবেও আমি সকলোলৈকে আহ্বান জনাইছোঁ। বংগকন্যা মমিতা মিত্ৰই যিটো জুবিন গাৰ্গ ইতিমধ্যে আমাৰ স্থিতি স্পষ্ট কৰিছিলোঁ, তেখেত এগৰাকী গায়িকা আৰু তেখেতে জুবিনদাৰ গানসমূহ বিভিন্ন মঞ্চত পৰিৱেশন কৰিছে অতি বিকৃত ৰূপত। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ ক্ষমা খুজিছে। ক্ষমা খুজিলে সকলো কথা এৰি দিব পৰা বিষয় নহয়। জুবিন গাৰ্গ অসমীয়া জাতিটোৰ প্ৰাণৰ সত্তা আৰু তেখেতে যিসমূহ গীত পৰিৱেশন কৰি গ'ল, যিসমূহ গীত তেওঁ ৰচনা কৰি গ'ল, সেই গীতবিলাকত সমল আছে, জাতীয় জীৱনলৈ সমল আছে। তেওঁ যিটো সুৰ তাল লয়ত গীতবোৰ পৰিৱেশন কৰিছিল, সেই সুৰ তাল লয়ৰ সৈতে কোনেও নিজক কম্পেয়াৰ কৰা অনুচিত। জুবিন গাৰ্গে একমাত্ৰ এটা সত্তা জুবিন গাৰ্গ, কোনো তেখেত হ'ব নোৱাৰে। তেখেতক অনুকৰণ কৰিব পাৰে, কিন্তু জুবিন হোৱাৰ প্ৰচেষ্টা কোনেও কৰিব নালাগে। কেৱল মৰ্মিতা মিত্ৰই নহয়, আন কোনো গায়ক গায়িকাৰ ক্ষেত্ৰতো অভিযোগ উত্থাপন হৈছে। আমি সকলোকে আহ্বান জনাম যে তেওঁলোকে নিজৰ সত্তাটো প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অব্যাহত ৰাখক আৰু জুবিনদাৰ যিসমূহ ৰচিত গীত, জুবিনদাৰ পৰিৱেশন কৰি যোৱা গীত, সেই গীতসমূহক বিকৃত কৰাৰ দুঃসাহস নকৰিবৰ কাৰণে আমি সকলোকে সকীয়াই দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।